ফেয়াৰ চলি আছে মনিৰণ দেৱান ট্ৰেড চেণ্টাৰ। বাপু ছোৱালীজনী ল'ৰাজনক 7 দিন নালাগে পাহৰি যাওঁতে, আৰু ল'ৰাজনে ছোৱালীজনী 7 বছৰলৈ পাহৰিব নোৱাৰে। 7 বছৰলৈ কি 70 বছৰলৈ পাহৰিব নোৱাৰে। যদি সি 70 বছৰলৈ জীয়াই থাকে তেতিয়াহ'লে। গুড ইভিনিং গাইজ, গুড ইভিনিং, ৱেলকাম টু আৱাৰ ভ্লগ। আৰু আজি ভিডিঅ' আৰম্ভ কৰিছোঁ ৰাস্তাৰ পৰা, মেইন ৰাস্তাৰ পৰা, আৰু গাড়ীত যাত্ৰা কৰিছোঁ। ফাৰ্ষ্ট টাইম মই গাড়ীৰ অপজিট ছিটত বহিছোঁ, মানে ড্ৰাইভাৰ ছিটত বহা নাই, ছাইডৰ ছিটত বহিছোঁ ফাৰ্ষ্ট টাইম ভিডিঅ' বনাওঁতে। আৰু ড্ৰাইভাৰ ছিটত আছে বেলেগ যাব দিয়ক, মানে নিউ ড্ৰাইভাৰ, প্ৰেক্টিছ কৰি আছে, মই ট্ৰেইনিং দি আছোঁ স্পেচিয়েলি। লাহে লাহে পাৰি আছে বাৰু, ক'তো লগোৱা নাই এতিয়ালৈকে, আৰু লাগিলেহে বোলে গাড়ী চলাব পাৰে। চাওঁ ৰ'বচোন ক'ত লগায় ক'ত নলগায়। আৰু তেখেতে এতিয়া টিপটপত ৰখিছে, এয়া টিপটপত ড্ৰাই ক্লিন কাপোৰ দিব, কাপোৰ ধুব আনিছে। তাৰপিছত আমি এতিয়া যাম, এইবাৰ কামবোৰ ক্লিয়াৰ কৰি আমি যাম এতিয়া ভাত বিচাৰি, গাহৰি ভাত বিচাৰি। 2 জেগাত আছে ধুনীয়া গাহৰি ভাত পায়, মানে আমাৰ বাজেটৰ হিচাপত 2 জেগাত ধুনীয়া গাহৰি ভাত পায়। এক জেগাত হ'ল আপোনাৰ কাহিলীপাৰা, দাদা ভাগি লৈ যাওক। এক জেগাত হ'ল কাহিলীপাৰা আৰু এক জেগাত হ'ল কছাৰী বস্তি। 2 জেগাতে ধুনীয়া বনায়। তো এতিয়া ড্ৰাইভাৰ ছাৰে যোনফালে লৈ যায় মই সোনফালে যাম, ভাতটো খাব যাম। সময়ো হ'ল এতিয়া 2:30। মই কাপোৰ দেখিছেনে কিমান কাপোৰ লৈ গৈছে চাম, সেইবোৰ এতিয়া দিব এই ইয়াতে, এই টিপটপত ড্ৰাই ক্লিনত। তো সেইবোৰ ক্লিয়াৰ কৰাৰ পিছত আমি যাম এতিয়া। আৰু গাইজ ভিডিঅ'বোৰ চাব, শ্বেয়াৰ টেয়াৰ কৰি দিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকিব। আৰু আজি মহালয়া পূজাৰ প্ৰথমটো দিন বুলি ক'লেও ভুল নহয়। আজি পূজা আহিল, দুৰ্গা পূজা আহিল, বজাৰ কৰিব লাগে। চালা আমি গাহৰি ভাত বিচাৰি আছোঁ। আমি ল'ৰাবোৰ তেনেকুৱাই, আমাৰ মানে কোনো হেৰি নাই, মেণ্টেলিটি বোলা বস্তু নাই যে পূজা আহিছে কিবা মানে বজাৰ কৰোঁ কিবা কৰোঁ, মানে এইটো কোনো হেৰি নাই। আৰু হ'লেই হ'ল, আৰু কাপোৰ পিন্ধিলেই হ'ল, গাটো নেদেখা হ'ল খালি তেনেকুৱা। এল্ট'খনৰ মডিফাই কি কি আছে চাওকচোন, সেইটো লগোৱা আছে, পিছফালে উফাৰ লগোৱা আছে, আৰু এ চি চাওক না কি মজা এ চি ভাই, মাৰ্চিডিছৰ নিচিনা এ চি চিৰিয়াছলি। একত লগোৱা আছে, পূৰা গাড়ী টিপটপ ঠাণ্ডা, এ চিৰ বতাহো ধুনীয়া। আৰু অল্ড মডেলৰ এল্টো না, এইবোৰ পূৰা হেভি হেভি। অল্ড মডেলৰ এল্টো এখন পূৰা হেভি ৰে ভাই এইবিলাক। এতিয়া এইটো এল্টো বন্ধ হৈ গ'ল, এইটো নাই, এইটো মোটামুটি 15 বছৰ হৈ গ'ল এল্টোটো। আৰু এনেকৈ পূৰা এইবোৰ চব ছিষ্টেম লগোৱা আছে। হ'ল স্লিপ টিলিপ আনিছে, স্লিপ টিলিপ আনিছে, টেনশ্যন নাই। লগাও জায়গা কোন ফাইনেল নালে, ফাইনেলি আমি আহি কছাৰী বস্তিত সোমালো। কছাৰী গাহৰি খাব, কছাৰী নালাগে বাপৰে বাপ, আমাক উঠাই লৈ যাব। নাই নাই, যে খোজকাঢ়ি গৈ আছিল যে ইয়েলো কালাৰৰ। জীৱন জিন্দাবাদ। গাড়ী পাৰ্কিং চাওক। এতিয়া আমি ফাইনেলি কছাৰী বস্তি পাই গ'লোঁ, গাহৰি মাংস খাব। খাই লৈ উঠি আহি কম কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই, কিন্তু আগতে খাই ল'ব লাগিব। চিধাই বলক গাড়ীত দি তাক ঘূৰাই দি, ভাবেকৰ ৰাস্তা এইটো বলো। গাহৰি ভাত খাই ল'লোঁ, দবাই ল'লোঁ, লৈ এতিয়া ওলাইছোঁ। এতিয়া ধুনীয়া জেগা এটাত যাম, গুৱাহাটীৰে ওচৰত, একদম ওচৰত লাগি আছে গান্ধী মণ্ডপ। গান্ধী মণ্ডপৰ পৰা এপাক ফুৰি আহোঁ। তো আৰু য'ত ভাত খালোঁ ন সেইখিনি কছাৰী বস্তি বুলি কয়। KFC, এইটো KFC। এইফালে আছে আপোনাৰ এইটো বিল্ডিং কি বা পাহৰিলে নহয়, ইয়াত বহুত কিবা কাৰণে অফিচ আছে। তাৰ ঠিক মাজেদি আহিব 100 মিটাৰমান আহি ৰাইট চাইডে পাই যাব। বাইদেউ দুজনী বনাই টিপটপ খানা, এনজয় কৰক। পাৰিবনে উঠাব? গান্ধী মণ্ডপ পাই গ'লোঁ দিয়ক, পোৱা নাই মানে, আৰু ওপৰত যাব লাগিব। লেফ্ট চাইডে উঠাই দিওঁ। এইটো ক'ৰ পৰা আহিল তাপ কি গ'ল আকৌ, 1 নম্বৰ লগাই লওক। বলক, হৰণ মাৰি পাগলা কৰি দিবে গাড়ীবোৰে। 2.25 কিলোমিটাৰ এতিয়া য'ত যাব ইচ্ছা আছে, এনে হৰণটো মাৰি মৰে। তো 2.25 কিলোমিটাৰ পূৰা আপ, ড্ৰাইভাৰ পূৰা নতুন। চাওক আৰু 2 নম্বৰ লগাই লওক। ইমান নালাগে, ইমান ৰেষ্ট দিব নালাগে, নৰ্মেলি উঠি যাব, এইবিলাক ইমান পাহৰ নহয়। ফাইট লাগি আছে আৰু সিহঁতে ভিডিঅ' কৰি আছে, চাইছা এইবোৰ বহুত জিনিস দেখা পাব ইয়াতে আহিলে। বিভিন্ন ধৰণৰ মানুহ নৰ্মেল দিনা পুলিচে খেদে তো
কেদে আজি আজি গান্ধী জয়ন্তী ন গান্ধী যি আমাৰ বাপুৰ আজি বাৰ্থডে ন সেইকাৰণে আৰু ওপৰৰ পৰা গোটেই চহৰখন দেখা পায় ভিউটো ভালে লাগে বাৰু গান্ধী জয়ন্তীৰ আজি ইয়াত মুখ্যমন্ত্ৰী আহিছিল ন পেণ্ডেল চেণ্ডেল বনাই পুৰা টিপটপ ৰেডি বা চালিহাকে উৰি আছে ন মাৰি আছে Wah, Salia deh. ইয়াতে বহু এই সোফাত শুই আছে বে বহি থকা দূৰৰ কথা গান্ধীজী বাপু আজি বাৰ্থডে বাপু মুকুটা জুম কৰক এইটো উমানন্দ না হয় না এইটো উমানন্দ এইটো নহয় উমানন্দ কৰি থোৱা আছিল না এতিয়া চাওক আৰু কি দেখাম মই কওক মামাই বনাইছে এইবোৰ গান্ধী মণ্ডপ পুৰা জিলিকি আছে গান্ধী দি চেহেৰা মাৰা নাই নালাগে চেহেৰা দেখাই পায় আৰু কি মাৰিব এডাল কি গছ দুধ গছ কি দুধ গছ বে এইকেইটা বাৰ্থডে বুলি সিহঁতে পাৰ্টি খাব আহিছে নেকি ওপৰত চাওক না এই বহা চকীকেইখনতে চালা বাচ্চাকেইটা বহি আমাৰ চিটটো মাৰি আছে না সেইকেইটা মকটেলকেইটা উঠাই দিম ব'লা না ব'লা সন্ধিয়া আহি দুইজনে অলপ অলপ শুই গ'লোঁ আৰু শুই গৈ গান্ধী মণ্ডপ চাই আহিলোঁ আমাৰ একদম ঠিক ওচৰতে আছিল মানে ঠিক ওচৰত মানে কি আৰু নট এভেইলেবল গুৱাহাটীৰ ওচৰতে আছিল আজি গান্ধী জয়ন্তী ন ভাগৰ লাগি গ'লে গাইছ উপায় নাই গাড়ী চকাত হাৱা চাৱা কম আছে নেকি মোৰ আমাৰতো নাই ঠিকেই আছে গাড়ীখনত ধুব লগা হৈছে ভাল লেতেৰা হৈছে লক চক খোলা আছে বাৰু টেনশ্যন নাই সেইবোৰ চিষ্টেমৰ আগতে খোলা থাকে তেলো নাই তেল চেলো ভৰাব লাগিব যিমানটো যাই যাব আৰু আজি ক'ৰবাত ষ্টাৰ্ট বন্ধ হৈ গ'লো হ'ল আৰু দিয়ক উপায় নাই ৰে ভাই গাড়ীখনে মাইলেজ নিদিয়া হৈছে 18 কিলোমিটাৰ দিয়ে এবাৰ ষ্টাৰ্ট নহ'লে টেনশ্যনে লাগিছিলে এইফালে অলপ বৰষুণ দিছিলে আমি গান্ধী মণ্ডপৰ পৰা যেতিয়া ৰিটাৰ্ণ আহিছোঁ ন তেতিয়া পাইছোঁ মানে বৰষুণটো এতিয়া মোৰ আকৌ যাত্ৰা হৈছে ঘৰলৈ বুলি ঘৰলৈ মানে গমেইটো পাই মই ক'ত যাওঁ বা এটা চাই অৰিজিনেল ঘৰ দেখাম অৰিজিনেল ঘৰ দেখাম টাইম আহিব সময় সুবিধা মিলিলে যাম আৰু মোৰ গাড়ী উল্টাকৈ ঘূৰি আছে আপোনালোকে ভাবিছে ই কি কৰি আছে না গাড়ী মই বেক কৰি আছোঁ গাড়ী মানে মোৰ বহুত মানে তাতে ঘূৰা জেগা নাই মানে সেইকাৰণে বেক কৰি যাব লাগে আৰু সদায় বেক কৰাৰ টাইমত এখন স্কুটি ওলাই ক'ৰবাৰ পৰা তেল ভৰাব লাগিব ৰে তেল অলপ বনাই চাওকচোন টিক মাৰি আছে এইবাৰৰ পৰা দূৰ আছে যদিও ৰাতি ড্ৰাইভিং কৰি গোটেই বেয়া নালাগে ভালে লাগে তো যাই থাকোঁ নেশ্যনেল হাইৱেত লগ পাই আছোঁ একেলগে সুন্দৰভাৱে মানে আজি গান্ধী মণ্ডপৰ পৰা আহি বঢ়িয়া এটা টোপনি মাৰি দিলোঁ ভালে লাগিল টোপনিটো মাৰি এতিয়া বেয়া লগা নাই ৰাস্তাৰ অৱস্থা চাওক না এই গাড়ীৰ চকাৰ পৰা তাৰ বোকা চিক্কি আছে দেখিছে না সেনেকৈতো মোৰো চিক্কি আছে বৰ ভিতৰত সোমাই যায় ভাই বোকাবোৰ ঠিক নাই ইমান বেয়া হৈছে ন এই ইয়াতে বিল্ডিঙৰ কাম চলি আছে এইবোৰত গোটেই ISBTৰ ওচৰত মণিৰাম দেৱানৰ ওচৰত তো সেইটো কাৰণে মাটি চাটি পেলাই আছে ন বৰষুণ দিছে কি বোকা ৰে ভাই মক ফেয়াৰ চলি আছে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ গুৱাহাটী ট্ৰেড ফেয়াৰ বাণিজ্যিক মেলা জুম কৰি দিছোঁ চাই লওক এনজয় কৰক কি প্ৰব্লেম আছে গাড়ী ক'ত গৈ আছে আৰু এইটো হ'ল আপোনাৰ হেৰি বালাজী টেম্পল
গেট বন্ধ হয় চাগে 6টা মানত এতিয়াতো 10টাই বাজিল এতিয়াতো গেট খোলা নাথাকা বাৰু ইমান টাইমলৈ আৰু এইটো হ'ল ISBT এইটো পেট্ৰল পাম্প আছে ইয়াতে নভৰাও তেল যি হয় দেখা যাব লাগে ঠেলিম আৰু গাড়ী কিন্তু এই ৰং চাইডেদি গৈ এনেকৈ ভৰাব ইচ্ছা নাই আৰু ইউটাৰ্ণ লৈ আহিও ভৰাব ইচ্ছা নাই দেখা যায় জোগা এটা ইণ্টাৰেষ্টিং কথা এটা শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত আৰু কথাটো ৰাইট নে ৰং মোক ক'ব সঁচা নে মিছা ক'ব হা কমেণ্টত জনাব কিন্তু নাপাৰিব মই কৈছোঁ এজন ল'ৰা আৰু এজন ছোৱালী যদি প্ৰেম কৰে ঠিক আছে সেই দুজনৰ মাজত যদি বাই চান্স ব্ৰেকআপ হ'ল হৈ যায় বাৰু ব্ৰেকআপ হৈ যায় ভগৱানে নকৰক কাৰো লগত এনেকুৱা হওক মানে যদি হৈ গ'ল আৰু মই কৈছোঁ সেই ল'ৰা আৰু ছোৱালীজনৰ মাজত এটা ডিফাৰেঞ্চ থাকে ছোৱালীজনী ল'ৰাজনক 7 দিন নালাগে পাহৰি যাওঁতে আৰু ল'ৰাজনে ছোৱালীজনী 7 বছৰলৈ পাহৰিব নোৱাৰে 7 বছৰলৈ কি 70 বছৰলৈ পাহৰিব নোৱাৰে যদি সেই 70 বছৰলৈ জীয়াই থাকে তেতিয়াহ'লে 70 বছৰলৈ সেই ছোৱালীজনীক এই ল'ৰাজনে পাহৰিব নোৱাৰে আৰু ছোৱালীজনীৰ ক্ষেত্ৰত কি হয় 7 দিনত পাহৰি 10 দিনত বিয়া হয় 9 মাহত কেঁচুৱাত কুলত মানে কেঁচুৱা লৈ থাকে সেইকাৰণে মোৰ যিমানবোৰ ভাই বন্ধু চাই আছে সিহঁতক এটাই ৰিকুৱেষ্ট প্ৰেমৰ পিছত নদৌৰি পইচাৰ পিছত দৌৰক বহুত কাম দিব পইচা থাকিলে প্ৰেম নহয় বহুত ধুনীয়া ধুনীয়া ছোৱালী আহিও কোলাত বহিব তোমাৰ এইটো সঁচা কথা কিন্তু এইটো মনত ৰাখিব যিমানবোৰ মোৰ মানে নতুন উঠি অহা ল'ৰাবোৰে চাই আছে সিহঁতক কৈছোঁ মই বিশেষকৈ চ' এইবোৰ প্ৰেম চেম এইবোৰৰ পৰা দূৰত থাকক পইচাৰ পিছত আপুনি দৌৰক বহুত ধুনীয়া ধুনীয়া ছোৱালী পাব আপোনাৰ মনে মিলা ছোৱালী পাব তো সেইটো কাৰণে ন কৈছোঁ কি মানি ইজ এভৰিথিং আৰু এটা কথা যদি ল'ৰা এজনে প্ৰেম কৰিব বিচাৰিছে 28, 29, 30 বছৰত যদি তাৰ যদি কেৰিয়াৰটো ষ্টাব্লিছ নহয় তেতিয়া কিন্তু সি 30 বছৰমানত যদি তাৰ ব্ৰেকআপ হৈ গ'ল তাৰতো গাৰ ফাটি গ'ল লাইফটো সি আৰু বিয়া পাতিব নোৱাৰিব মই গেৰাণ্টি দিছোঁ যদি সি সঁচা প্ৰেম কৰি 30 বছৰত কাৰোবাক ব্ৰেকআপ দিছে ব্ৰেকআপ হৈছে সিহঁতৰ মাজত তো গেৰাণ্টি দিছোঁ মোৰ এক্সপিৰিয়েঞ্চ নহয় বাৰু মই দেখি শুনি কৈছোঁ সি বিয়া পাতিব নোৱাৰে লাইফত চ' সেইকাৰণে এইবোৰৰ পৰা ৰাম নাম সত্য এই বুলি কৈ দূৰত থাকিব আজিকালি পইচাই সকলো বস্তু কৰে যিবোৰে কয় ন পইচা কি পইচাৰ একো নানেৰে সুখ শান্তিটো মেইন বস্তু বুলি কয় ন সেইবোৰক মই কৈছোঁ পইচা থাকিলে ন সুখো আহিব আৰু শান্তি সেইটো শান্তিও লগত আহিব বুজিছে এইটো মানে মোৰ নিজৰ থিংকিং আৰু মই এইটো কোৱা নাই যে ছোৱালীবোৰ বেয়া ছোৱালীবোৰ সেইটো বাদ পৰি যায় কিন্তু এটা কথা মই কৈছোঁ ছোৱালীবোৰৰ ক্ষেত্ৰতো কৈছোঁ এজন ছোৱালী সৰুৰ পৰা কষ্টত ডাঙৰ হৈছে ঠিক আছে সি বিয়া হোৱাৰ পিছত থৈ না কষ্টত ডাঙৰ হ'ব চাব ভাই হয় নহয় মোক কওক সি অলপ মানে য'ত বিয়া হৈ যাব অলপতো ভাল বিচাৰিবই ন অভিয়াছলি বিচাৰিব আমাৰ ক্ষেত্ৰতো আমি যদি ছোৱালী হ'লো হয় বিচাৰিলোঁ হয় ঠিক আছে আৰু ছেকেণ্ড কথা হ'ল কি যিবোৰ ছোৱালী সৰুৰ পৰা আৰামত ডাঙৰ হৈছে সি মানে এজন গাধাৰ লগত এজন নিবনুৱাৰ লগত বিয়া হয় সি তাৰ গোটেই পিছৰ কেৰিয়াৰটো মানে বৰবাদ কৰিব নোৱাৰেতো সেইকাৰণে বিয়া নহয় আৰু সিহঁতৰ আৰু এটা কথা কৈছোঁ ভাল পাওঁতে চাই ল'ব লাগে কোন কেনেকুৱা আৰু আজিকালি চাই লয় দেই তোৰ বেকগ্ৰাউণ্ড কি তোৰ হাতত মোবাইল কি তোৰ গাড়ী কি গোটেইখিনি ডিটেইলছ সিহঁতে মাৰ্ক কৰি লয় যেতিয়া চাব ন তোমাক ল'ৰাজনক কৈছোঁ যেতিয়া তোক চাব ন তেতিয়া সিহঁতে তই নাভাবি যে তোৰ চকুত চাই প্ৰেমত পৰিছে সিহঁতে তোৰ গোটেই ফিউচাৰটো কেচ কৰি লৈছে মানে 5 মিনিটতে সিহঁতে মাথাত ব্ৰেইনেদি গোটেইখিনি কণ্ট্ৰল কৰি লয় বোলে ইয়াৰ এনেকুৱা আছে ইয়ে অমুক পিন্ধিছে ইয়ে অমুক মোবাইল আছে অমুক গাড়ী আছে ইয়াৰ লগত পইচা আছে ইয়াৰ লগত যদি মই বিয়া হওঁ মোৰ লাইফটো প্ৰব্লেম নাই তো কথাটো সেইকাৰণে মই মানে এইখিনি মোৰ মনৰ কথা আছিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি মই কিবা ভুল কৈছোঁ কমেণ্ট কৰি জনাব পাৰে আৰু যদি শুদ্ধ কৰিছোঁ তথাপিও কমেণ্ট কৰি জনাব পাৰে আৰু যদি বেছিয়ে ভাল লাগিছে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি জনাব পাৰে মোৰ প্ৰব্লেম নাই বাৰু ঠিক আছে গড়চুক পাৰ হৈছোঁ আৰু লাইটৰ ব্ৰাইটনেছটো বেছিকৈ কিয় বেছি জানেনে এই নেশ্যনেল হাইৱেটোত ন ধুনীয়া ষ্ট্ৰীট লাইট লগাইছে দুইফালে আৰু সেইকাৰণে ধুনীয়া পোহৰ পাই আছে এই অপলো এখন দেখিছে এইখনৰ অপজিটত আছে মই গাইজ অলপ ফগ মানে কুঁৱলীও অলপ পৰিছে মানে মই আপোনালোকে ক'ত গম পাব জানেনে মোৰ লুকিং গ্লাছখন চাওকচোন ক্লিয়াৰ হোৱা নাই মানে একদম স্পষ্ট হৈ ব্ৰাইটনেছ যেনেকৈ ওলায় সেনেকৈ ক্লিয়াৰ হোৱা নাই আৰু অলপ কুঁৱলী পৰিছে বুজিছেনে ট্ৰাককে আধা ৰাস্তা খাই দিয়ে ৰে ভাই এইটো কোন চিনাকি লাগিছে নহয়